তই তই নেকি সেই যাদৱ ঈশ্বৰ কৃষ্ণ? তই নেকি সেই মোৰ হৰ প্ৰদত্ত গচ্ছিত বৰৰ ৰণৰ কামনা? এই ক্ষুদ্ৰকাই ক্ষীণ মানৱৰ লগত মই যুদ্ধ কৰিব লাগিব? হে হৰ মহেশ্বৰ, তুমি মোক অত দিনৰ তপস্যাৰ ফল ইয়াকেই দিলা? সেই বলিৰ দন্তন বৃথা বাক্যৰ নাই প্ৰয়োজন। যদিহে যুদ্ধত নিৰ্বাপিত নহয় তোমাৰ ৰণতৃষ্ণা, তেনেহলে মহাকায়া মানৱ নাইবা দানৱ কিম্বা দেৱতা যুদ্ধ লাভলৈ তুমি পুনৰূপী তপস্যাত বহিবাগৈ। হে দৈত্যৰাজ, যুদ্ধৰ প্ৰাক মুহূৰ্তত কৰিছো আহ্বান, বৃথা মৃত্যুক আলিংগন নকৰি কুমাৰ অনিৰুদ্ধক সমৰ্পণ কৰি ৰক্ষা কৰা তোমাৰ নগৰ। হেৰৌ সূৰ্য বৃত্তিৰ তলৰ প্ৰমুখ্য শ্ৰীকৃষ্ণ, তই এতিয়াই এই স্থান কৰ পৰিত্যাগ, নহব বানাপুৰেই হব তোৰ অন্যতম ঠিকনা। দৈত্যৰাজ, পলমৰ নাই প্ৰয়োজন, দে যুদ্ধ নকৰি পলম। বেশ তেন্তে যুদ্ধ দে নকৰি পলম। সাক্ষাৎ ৰুদ্ৰৰূপী হৰ, কিবাৰ্থেই বেশ তোমাৰ সৃষ্টি নাকৰ হেতু নিদিও নাখিব সৃষ্টি, সৃষ্টিৰ চাহিয়েটিকো নাখিবলৈ চেকেৰি নিদিও। এই কৃষ্ণ, আজন মহাধক মোৰ বাৰাসুৰ নেপতিয়ে কঠোৰ তপস্যাৰে উত্তত্তৰ বৰ লাভ কৰিছে। সেই পুত্ৰৰ ৰক্ষাৰ হেতু প্ৰতিশ্ৰুতিবদ্ধ হৈ যদি হওক সৃষ্টিৰ সংহাৰ, লব লাগে যদি লম ব্ৰহ্মাণ্ডৰ নাশৰ দায়। তথাপিও নিজ শিষ্যক যুদ্ধৰ ক্ষেত্ৰত অকলে নেৰিম কদাপিতো। এই মহাদেৱ, ময়ো নিৰুপায়, স্নেহৰ পুত্ৰক উদ্ধাৰৰ অৰ্থে দুষ্কৃতিক বিনাশ কৰিবই লাগিব। আপোনাৰ আশ্ৰিত হলেও বানক শাস্তি দিবই লাগিব। ময়ো নিৰুপায়, বিশ্বক ৰক্ষা কৰিবই লাগিব। যুদ্ধৰ বাবে
দেখক আজি জগতে আহ। হৰি হৰৰ যুদ্ধ বেশ তেন্তে। দেখা দেখা পুরানা দেখা অতি করা বাজকি বাবা বাজক হংখ বাজকি বাবা বাজক হংখ বাজক খুন হতাল দেখা দেখা রমা দেখা 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 রমা দেখা অতি ভয়ঙ্কর ও বাড়ি খাওয়া খাওয়া বাড়ি খাওয়া খাওয়া প্রলয় করি জানায় ও রাম হরি রাম হরি ও রাম হরি রাম হরি ও রাম হরি কৃষ্ণ হরি গোপাল হে বুলানি বান্তারে নারায়ণ নারায়ণ প্ৰভু প্ৰভু আপুনি কি কৰিলে প্ৰভু আপুনি কি কৰিলে প্ৰভু দেৱৰীকে প্ৰভু নিশ্চিন্ত থাকা অক্ষত আছে এতিয়াও হৰ মহেশ্বৰ মাথো জিন ভণ্টিৰ হৰৰ পোহৰত নিদ্ৰাত আবদ্ধ তেওঁ সঠিক সময়ত মুক্তি পাব তেওঁ নাৰায়ণ নাৰায়ণ প্ৰভু আপোনাৰ অনন্ত লীলা অপাৰ মহিমা আপোনাৰ মহিমা বুজিব পৰা শক্তি কাৰোৱেই নাই প্ৰভু কাৰোৱেই নাই যে ভণ্টি হৰৰ প্ৰভাৱত নিদ্ৰাত আছিলো মই ক'ত ক'ত কৃষ্ণ এইবাৰ কাৰো ৰক্ষা নাই
এবার কারো পরিত্রাণ নয়। এবার এবার রুদ্ররূপ ধারণ করি। অঙ্গারিম অঙ্গারিম যাতে কৃষ্ণ কৃষ্ণ কোট কোট কৃষ্ণ নারায়ণ কোট কৃষ্ণ সেই খবি মজগল সেই খবি কৃষ্ণ মজগল ও হোক ও কৃষ্ণ শান্ত হোক প্রভু ও দিব্য রূপ ধরি কৃষ্ণ তুই দুইকে বুঝিস প্রভু তুই দুইকে বুঝিস নিজ গুণে প্রকৃতি হই তুই দুইকে উপলব্ধি করক প্রভু কৃষ্ণ উপলব্ধি করক প্রভু উপলব্ধি করক মহাদেব দেবরী আপনি যেভাবে ব্যাখ্যা নকর কিয় এই যুদ্ধ আজি সম্পূর্ণ হবই। প্রভু মহাদেব সেই খবি মজগল অবধাবন করক প্রভু অবধাবন করক যে আদি মধ্য অন্তবিহীন যে অক্ষয় আর ঐক্য সেই হরি হরাজি আপোনালোক দুয়োকে বিৰাজমান শান্ত হওক প্ৰভু শান্ত হওক ব্ৰহ্মা বিষ্ণু শংকৰ তিনিও মূলতে এক শক্তি প্ৰভু সৃষ্টিকৰ্তা ব্ৰহ্মাক পৃথকাই ধৰিব পাৰিলেও শংকৰক বিষ্ণুৰ পৰা আৰু বিষ্ণুক শংকৰৰ পৰা পৃথক নহয় প্ৰভু সেয়ে হৰিক প্ৰণাম জনাই আৰু হৰক প্ৰণাম জনাই কৰো নিবেদন শিৱায় বিষ্ণু ৰূপায় বিষ্ণুৱে শিৱ ৰূপিণে অনাদি জগদীতাশয় নমকাদি গদাত্মনে নমো হরি গদাত্মনে নমো হরি গদাত্মনে নমো হরি গদাত্মনে হে কৃষ্ণ কৃষ্ণৰ স্নেহত বলিয়ান হৈ বৈকুণ্ঠৰ শ্ৰীহৰিৰ লগত বৈৰীভাৱে যুদ্ধৰ ক্ষেত্ৰত মই হলো লিপ্ত। ক্ষমা কৰা বান প্রভু সৌভাগ্যবান তুমি। তোমাৰ ৰণতৃষ্ণা নিবাৰণ হল বৈকুণ্ঠৰ হৰিৰ ওচৰত। হে প্রভু মোৰ শত কোটি অপৰাধ আপুনি কৰিব ক্ষমা। হে বলিৰ নন্দন প্রভু পরাজয় হয়েও বিজয় তুমি। প্রভু হে মোৰ প্ৰিয় ভক্ত আহা আহা স্থান লোৱা আমাৰ বৈক্য। প্রভু হে মহাদেব তুমি আমি অভিন্ন জনে সর্বজনে আজি আমি যি যুদ্ধত লিপ্ত হলো এয়া মাথো জগতবাসীয়ে কেৱল লীলাহে প্ৰত্যক্ষ কৰিলে। এবে আপোনালোক যাওক নিজ নিজ স্থানে ময়ো যাওঁ অনিৰুদ্ধ কুমাৰ আৰু উষাক লৈ দ্বাৰকা নগৰলৈ। জয় হরিহরার জয় জয় হরিহরার জয় জয় হরিহরার জয় 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 হরি রাম আনন্দিত মনে চলে
চলে আনন্দিত মনে চলে দেব যদুপতি দেব যদুপতি হরি রাম হেন জানি নরলোকে অজানি নরলোকে হেন জানি নরলোকে হেন জানি নরলোকে হেরায়ণ কাম হেরায়ণ কাম হরি রাম নিরন্তর নরে দেখি ও হরি রাম নিরন্তরে হরে ডাকি হরি রাম নিরন্তর নরে দেখি ও হরি রাম নিরন্তরে হরে ডাকি নিরন্তরে নরে ডাকি নিরন্তরে নরে ডাকি রাম রাম ভোলা রাম রাম হিপ